নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ তো যিসকল দুখীয়া মানুহৰ থকাৰ কাৰণে এখন ঘৰ নাই সেই সকল দুখীয়া মানুহক ভাৰত চৰকাৰে সহায় প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি এইখন আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দুখীয়াসকলক প্ৰদান কৰে এখনকৈ চৰকাৰী ঘৰ তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি যদি কৰে আবেদন তেন্তে এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে এখনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব লগতে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে ইতিমধ্যে অনলাইন এপ্লিকেশ্যন কৰিছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ কিয়নো ভাৰত চৰকাৰে চৰকাৰী ঘৰ প্ৰদান কৰাৰ বাবে অসম চৰকাৰক ইতিমধ্যে 3,88,000 নতুন ঘৰৰ আবণ্টন দিছে তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা পোৱা নাই তেন্তে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা তো আপোনালোকৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নেকি নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ আবেদন কৰিব পৰা নাই সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে কেনেকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে কৰিব পাৰিব আবেদন তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে ডেট অফ 11th মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে তো ইয়াৰ লগত সংগতি ৰাখি অহাকালি 11 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে 1,66,684 গৰাকী ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব নিযুত মইনা আঁচনিৰ টকা তো যিসকল ছোৱালীৰ নাম নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল ছোৱালীয়ে অহাকালি নিযুত মইনা আঁচনি টকা লাভ কৰিব তো অসম চৰকাৰে 1,250 টকাৰ পৰা আৰম্ভ কৰি 2,500 টকা অহাকালি ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে আপোনালোকে আৰু কোনখন আঁচনিৰ বিষয়ে জানিব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব তো আজি ইমানেই ধন্যবাদ।